আমাৰ ইমান বেয়া দিন অহা নাই যে ফাঁকি কৰি ৰাজনীতি কৰিব লাগে 17 বছৰত তেখেতে ৰাজনীতি কৰি এই যোৱা 5টা বছৰত একদিনো এছেম্বলিতে নাহিল এদিন অহা নাই এছেম্বলিত 14টা এছেম্বলি হৈছে 5 বছৰত ইলেকশ্যন জিকি এছেম্বলিতে আহিবলৈ সাহস নকৰিলে ইউপিপিএলক মোকাবিলা কৰিবলৈ আপুনি এজন এমএলএ হয় যদি 5 বছৰ এছেম্বলিত নাযায় এজন লোকসভাৰ সাংসদ হয় যদি 5 বছৰ পাৰ্লিয়ামেণ্টত নাযায় আপোনাক কি ৰাজনীতি নেতা বুলি কম আমি যেতিয়াতো পাপটো তেখেতৰ তাত নালাগে না আমাৰ তাতহে লাগিব তেখেতে কিয় চিন্তা কৰিছে আমি যদি দুৰ্নীতি কৰিছে শহীদক ঠগাইছে পাপটো তেখেতৰ তাত নালাগে আমাৰ তাত লাগিব তেখেতৰ চিন্তা কৰিব লগা নাই চাওক আগতেতো বিপিএফৰ সময়ত ৰাজনীতিবিলাক আপোনালোকে চাওক যে প্ৰত্যেক নিৰ্বাচনতে হিংসা হয় মানুহ মৰে মানে কি কয় বেলট বক্সবিলাক উঠাই লৈ যায় এনেকা চলি আছিলে এই 5 ইলেকশ্যনত মই যেতিয়া ইলেকশ্যন খেলিলোঁ মোৰ কনভয়তো এটাক কৰিছে মোৰ কনভয়ত বুলেট প্ৰুফ গাড়ী ভাঙাই পেলোৱা হৈছে বহুত এটাক কৰিছে আজি এই 4টা বছৰত 4টা বছৰত যিমান নিৰ্বাচন হৈছে এটাও হিংসা নাই গতিকে এনেকুৱা পৰিৱেশটো আমাৰ সৃষ্টি কৰাটোৱে ইউপিপিএল মডেল অফ পলিটিক্স ইয়াত শান্তি নিৰাপত্তা সমন্বয় আৰু উন্নয়ন এটো একেলগে আগবাঢ়ি যাব লাগিব এই ভাটিপাৰাৰ ঘটনাটো কণ্ডেম কৰিছো আৰু এনেকুৱা কিবা এটা তেখেতসকলে ভয় খুৱাবলৈ চেষ্টা কৰিব এটো কৰিবলৈ নোৱাৰে 2009 চনৰ পৰা বেআইনী অস্ত্ৰমুক্ত যেটো সংগ্ৰাম এটো আমি ভাৰতবৰ্ষত প্ৰথম আৰম্ভ কৰিছিলো আজি বদলেন বেআইনী অস্ত্ৰৰ পৰা মুক্ত হৈছে কোনবা যদি কিবা ভুল কাম কৰিব বিচাৰিছে ৰাইজে শাস্তি দিব